Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি তোমালোকৰ লগত এনেকুৱা কিছুমান কথা ডিসকাস কৰিম যিবোৰ অতি গুৰুত্বপূৰ্ণ তোমালোকৰ যেটা আহিবলগীয়া মেট্ৰিক পৰীক্ষা আছে 2025 ৰ যেটো মেট্ৰিক পৰীক্ষা হ'ব সেই পৰীক্ষাত কিছুমান মেজৰ চেঞ্জ কৰা হৈছে তোমালোকে সেই চেঞ্জ সমূহৰ বিষয়ে অলৰেডি গমে পাইছা মই এইবোৰৰ ওপৰত অলৰেডি 3টা 4টা ভিডিও বনাই থৈছো তোমালোকে যদি ভিডিও চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা আৰু একেবাৰে প্ৰথমত যেতিয়া তোমালোকৰ একাডেমিক ক্যালেন্ডাৰ দিয়া হৈছিল তেতিয়াও কিছুমান তোমাৰ চেঞ্জৰ কথা কোৱা হৈছিল বা দুটা নোটিফিকেশন আহিছে সেই নোটিফিকেশনৰ বিষয়ে কিন্তু মই তোমালোকৰ লগত ধুনীয়াকৈ আলোচনা কৰিছো যদি তোমালোকৰ নোটিফিকেশন লাগে তেতিয়াহলে তোমালোকে মোক মেসেজ কৰিবা বা WhatsApp কৰিবা মই তোমালোকক নোটিছবোৰ প্ৰভাইড কৰিম সো আমাৰ স্কুলৰ পৰা যেটো আমাৰ কামৰূপ মেট্ৰো জিলা আছে সেই কামৰূপ মেট্ৰো জিলাত তোমাৰ 12 তাৰিখে এটা আমাক মিটিং মাতিছিল ওৰিয়েন্টেশন প্ৰগ্ৰাম বুলি কয় সেই মিটিংত তোমাৰ প্ৰত্যেকখন স্কুলৰ পৰা সায়েন্স আৰু মেথছৰ টিচাৰক মাতিছিল যেহেতু মই সায়েন্স টিচাৰ হয় গতিকে মই তাতে সেই মিটিংটো এটেন্ড কৰিছিলো তাতে সেবা বৰ্ডৰ পৰা মানুহ আহিছিল মোটামুটি 8-9 জনকৈ মানুহ আহিছে সেবা বৰ্ডৰ পৰা আহিছে আৰু ডিস্ট্ৰিক্ট লেভেলৰ যেটো বৰ্ডৰ এক্সামৰ যেটো মেনেজমেন্ট কমিটি থাকে তাৰ পৰা মানুহ আহিছে সেই যিবোৰ মিটিং হৈছে বা যেটো মিটিং আমাৰ হৈছে সেই মিটিংবোৰত সেই মানুহসকলক সেবা বৰ্ডৰ পৰা এটা কৈ কি কৰা হৈছিল ট্ৰেনিং দিয়া হৈছিল তোমাৰ 4 দিনীয়া 5 দিনীয়া এনেকৈ 3-4টা ট্ৰেনিং দিয়া হৈছিল সেই মিটিংটো হৈছিল আমাৰ 12 তাৰিখে তো 12/6/2024 চনত মিটিংটো হৈছিল আৰু সেই মিটিংত আমাক কৈ দিছে যে কি ধৰণৰ চেঞ্জ হ'ব আৰু 2023 যেটো পৰীক্ষা হৈছিল সেই পৰীক্ষাসমূহত কিহৰ কাৰণে চেঞ্জ হৈছিল বা সেই ডিসিশনটো তোমাৰ কিমান দিন আগতে লোৱা হৈছিল সেই বিষয়ে আমাক অৱগত কৰাইছে এতিয়া তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চোৱা নহলে তোমালোকে কিন্তু পৰীক্ষাত পাছ কৰিব নোৱাৰিবা সো মই এটা ডাইৰেক্টলি কৈছো যে পৰীক্ষা পাস কৰিব নোৱাৰিবা কাৰণ তোমাৰ ইয়াতে এনেকুৱা কিছুমান চেঞ্জ কৰিছে যেটো চেঞ্জ তোমালোকে জনাটো অত্যন্ত দৰকাৰী আৰু যেহেতু তোমাৰ কামৰূপ মেট্ৰো জিলা তোমাৰ যিবোৰ চেঞ্জ কৰা হয় বা যিবোৰ ডিসিশন লোৱা হয় সেবা বৰ্ডৰ পৰা হেতু সকলোৰে আগতে কামৰূপ মেট্ৰো জিলাতে ইমপ্লিমেন্ট আগতে হয় সেই কাৰণে মই ভাবিছো যে বেলেগ জিলাত তো পাবো মানে কেইদিনমান দেৰি হ'ব পাৰে যদি তোমালোকে আগতে গম পোৱা কথাখিনি তেতিয়াহলে তোমাতে আগতে লিখা পঢ়াটো ষ্টাৰ্ট কৰি দিব পাৰিবা বুজি গলা নে তোমালোকৰ এতিয়া এটা সেকেন্ড তোমালোকৰ কাৰণে বহুত দৰকাৰী হয় সো আমাৰ ইয়াতে যিবোৰ এমসিকিউ হ'ব তোমালোকে গমে পাইছা যে 50% এমসিকিউ আহিব মানে তোমাৰ 100% ৰ ভিতৰত তোমাৰ 90% ৰ লিখা আহিব আৰু তোমাৰ 10 মাৰ্কস এটা তোমাৰ প্ৰ্যাকটিকেলত থাকে তো সেইখিনি মান এক্সক্লুডিং কৰিবা বাদ দি তোমাৰ 90% থাকে সেই 90% ৰ ভিতৰত তোমাৰ 45% কিন্তু এমসিকিউ আহিব মানে 50% 45 টা এমসিকিউ আহিব আৰু তোমাৰ ডেসক্ৰিপচন টাইপ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ আহিব তো তোমালোকে যিবোৰ এমসিকিউ আহিব বিশেষকৈ মই সায়েন্স আৰু মেথছৰ কথাকে কম আৰু সোশ্যাল সায়েন্স আৰু তোমাৰ ইংলিশ আছে যে তোমাৰ সেইবোৰতো ইয়াতে যিকেটা মই চেঞ্জৰ বিষয় লিখিছো গুটেই কেটা চেঞ্জ সেম ধৰণে হ'ব 4টা সাবজেক্টত এটো হৈছে ম্যাথ সায়েন্স ইংলিশ আৰু সোশ্যাল সায়েন্স এতে তোমাৰ কি ডিসিশন লোৱা হৈছে এই সেবা বৰ্ডৰ পৰা সেই ডিসিশনবোৰ মই তোমালোকৰ লগত আলোচনা কৰিম বহুতে দৰকাৰী হয় মই বাৰে কৈ আছো আৰু তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা যে হোৱাট টাইপ অফ চেঞ্জ মে অকাৰ ইন ইউৰ এক্সামস তো একদম সম্পূৰ্ণখিনি তোমালোকৰ লগত মই আজি ডিসকাস কৰিম স্যাৰ প্ৰথমতে আমি এমসিকিউৰ কথা ডিসকাস কৰো এই এমসিকিউবোৰ কেনেকুৱা ধৰণৰ হ'ব বা যোৱা বছৰ যিবোৰ এমসিকিউ আহিছিল সেই এমসিকিউৰ পৰাও কিন্তু কি কৰিছে কিছুমান ডিফাৰেন্ট টাইপ অফ এমসিকিউ তোমাৰ সেটআপ কৰিব আৰু এই যেটো সেটআপ যে কৰিব হেতুৰ কাৰণে এটা স্যাম্পল কোৱেশ্চন পেপাৰ উলাই দিছে যেটো সেবা বৰ্ডত আপলোড কৰিছে যেটো সেৱাৰ অফিশিয়াল ওয়েবসাইট আছে তাতেও আপলোড কৰিছে হেতু মই আলোচনা কৰিছো অলৰেডি আগতে আলোচনা কৰিছো কিন্তু তাৰ উপৰিও আমাক তাৰ মানে নিজাববীয়াকৈ সেৱাৰ পৰা কিছুমান তোমাৰ বুক এটা প্ৰভাইড কৰিছে যেটোৰ ওপৰত তাৰ মানে আমি সম্পূৰ্ণৰূপে ধাৰণা এটা কৰিব পাৰিম যে আমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব কিন্তু হেতুৰ পৰা যে কোৱেশ্চন আহিব that doesn't matter কিন্তু সেম টাইপৰ কোৱেশ্চন আহিব সো আমি ইয়াতে প্ৰথমতে আমি চাম যে 1 নম্বৰ যেটো আমাৰ আছে 1 নম্বৰত কি কৈছে সো সিঙ্গল কারেক্ট যিবোৰ এমসিকিউ হ'ব সেই এমসিকিউবোৰৰ যেটো 4টা অপচন থাকিব তাৰে এটাহে মানে কি হ'ব কারেক্ট হ'ব বাকিবোৰ কারেক্ট নহয় তো এটো হৈছে একদম সিম্পল কোৱেশ্চন হয় মানে আগতে যেনেকুৱা আহিছে সিম্পল কোৱেশ্চন ঠিক তেনেকুৱা ধৰণৰ একেবাৰে সিম্পল এটা কোৱেশ্চন এটা আহিব ইয়াৰে কিন্তু বেছি নোপোৱা দুটা বা তিনিটা কোৱেশ্চন পাবা এনেকুৱা মানে সিম্পল কারেক্টৰ ইয়াৰে পিছত আহিব তোমাৰ মাল্টিপল কারেক্ট
মাল্টিপল কারেক্ট মানে তোমার চাৰিটা যে অপশন থাকিব সেই চাৰিটা অপশনৰ পৰা তোমাৰ দুটা অপশন কারেক্ট হ'ব পাৰে বা তিনিটা অপশন কারেক্ট হ'ব পাৰে বা তোমাৰ গোটেইকেইটা অপশন কারেক্ট হ'ব পাৰে তো সেই বিষয়ে তুমি যদি জানিব লাগে তেতিয়াহলে তুমি কৰিব লাগিব কি তুমি যিকোনো এটা টপিকৰ ওপৰত তুমি প্ৰথমতে হেতু জানিব লাগিব তেতিয়াহে তুমি হেতুৰ আনসাৰ কৰিব পাৰিবা এক্সাম্পল হিচাপে মই তোমালোকক এটা এক্সাম্পল দিছো সা তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা জাইলেম আৰু ফ্লেম কলাৰ বিষয়ে এতিয়া জাইলেম আৰু ফ্লেম কলা কিন্তু 10 ত অলপ আছে তোমার যেটা 6 নম্বৰ চ্যাপ্টারটো পঢ়া যেটা উদ্ভিদৰ খাদ্যৰ পৰিবহন আছে বা উদ্ভিদৰ ৰেচন প্ৰক্ৰিয়া আছে তাতে কিন্তু জাইলেম আৰু ফ্লেম কলাৰ বিষয়ে ধুনিয়াকে উল্লেখ কৰা আছে এতিয়া তুমি জাইলেম আৰু ফ্লেম কলাৰ কেৱল তুমি কাম দুটাহে জানা যেনেকৈ তোমাৰ জাইলেম কলাৰ পানী আৰু খনিজ লৱণ মাটিৰ পৰা হিপাৰ দ্বাৰা শোষণ কৰে আৰু তোমাৰ ফ্লেম কলাৰ কাম হৈছে হালক সংশ্লেষণত উৎপাদিত খাদ্য বস্তুবোৰ দেহৰ সকলো অংগলৈ সৰবৰাহ কৰে তুমি যদি এইখিনি জানা এইখিনি কিন্তু সাফিসিয়েন্ট নহয় তুমি ইয়াতকৈ বেছি জানিব লাগিব মই তোমালোকক যেটো তোমাৰ ডিসিশন মেকিংস আছে মানে কি ডিসিশন লোৱা হৈছে মই ইয়াতে যিবোৰ লিখিছো সেইবোৰৰ উপৰিও আৰু কিছুমান ডিসিশন আছে যিবোৰ মোৰ মনত আছে ইয়াতে লিখাৰ কাৰণে ঠাই খোৱা নাই কাৰণে মই লিখা নাই সেইবোৰ আমাক পাৰ্সোনালি কৈ দিছে যে তোমালোকে ষ্টুডেন্টৰ লগত ডিসকাস কৰিবা সেই কাৰণে মই তোমালোকৰ লগত সেইখিনিও ডিসকাস কৰিম যে মানে কিছুমান গোপন তথ্য তোমালোকৰ ওচৰত মই খাদিল কৰিম তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা তো মাল্টিপল কোৱেশ্চন মই যে জাইলেম আৰু ফ্লেম কলৰ কথা কলো এই জাইলেম আৰু ফ্লেমৰ বিষয়ে তুমি আৰু বেছি জানিব লাগিব কি জানিব লাগিব সো জাইলেম কলাৰ তোমাৰ 4টা উপাংশ আছে তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা ফ্লেম কলাৰৰ 4টা উপাংশ আছে এই গোটেই 4টা উপাংশৰ বিষয়ে প্ৰত্যেকটো উপাংশই কি কাম কৰে তুমি গোটেইখিনি জানিব লাগিব তেতিয়াহে তুমি তাৰে আনসাৰবোৰ কৰিব পাৰিবা বুজি পাইছানে মই কি কৈ আছো তো তুমি জানিলা কি আৰু তুমি পঢ়িলা কি তাৰ ওপৰত বেস্ট হ'ব কোৱেশ্চন এনেকুৱা নহয় যে তুমি ৰাট্টা মাৰিছা মুখস্থ কৰিছা বাস কিচ্ছা খতম এনেকুৱা দিন গল আৰু এতিয়া নহব ইয়াৰ পিছত আছে সব ম্যাথছ দা ফলোইং ম্যাচিং কৰিব লাগিব ম্যাথছ দা ফলোইং আগতে আমি যেতিয়া সৰু ক্লাছত আছিলো তেতিয়া ম্যাচিং কৰিলে তোমাৰ যদি 4টা অপচন থাকিছে যে এ লগত বি এ লগত 1 মিলিব এটো এনেকুৱা থাকিছে 4টা তাতে আমাৰ 5 মাৰ্ক বা 6 মাৰ্ক থাকিছে এটা মাৰ্ক থাকিব 1 আৰু তোমাৰ এই ম্যাথছ দা যেটো ফলোইং আছে এই ম্যাথছ দা ফলোইং তো তোমাৰ এনেকুৱা নহয় যে বুকত আছে তাৰ পৰা হুবহু কপি কৰি দিছে এনেকুৱা নহয় পুৰা টপিক এটা দিব আৰু সেই টপিকৰ ওপৰত তুমি কিমানখিনি শিকিলা কিমানখিনি জানিলা তাৰ ওপৰতে ম্যাথছ দা ফলোইং দিব আৰু সেই ম্যাথছ দা ফলোইং যে তুমি কৰিবা তাতে মাৰ্ক থাকিব 1 মানে এবোৰ এমসিকিউ হ'ব এমসিকিউ ম্যাথছ দা ফলোইংৰ পৰা বুজি পালা এটা মই তোমালোকক এটা एग्जांपल দি বুজাই দি আছো শুনা তোমালোকে মই যিবোৰ एग्जांपल দি আছো এবোৰ মই নিজাববীয়াকৈ কৈ আছো তোমালোকৰ যদি एग्जांपल লাগে বা স্যাম্পল পেপাৰ যদি লাগে মোৰ ওচৰত আছে তোমালোকে পাই যাবা ভিডিওটো শেষলৈকে চাই থাকা তোমালোকক স্যাম্পল কোৱেশ্চন পেপাৰত দিম তোমাৰ যেটো তোমাৰ সেৱা বোৰ্ডৰ অফিশিয়াল বোৰ্ডত যেটো মানে আপলোড কৰিছে হেইটোৰ উপৰিও কিছুমান আমাক তাৰ মানে পাৰ্সোনালি কিছুমান আমাক দিছে সেইবোৰো তোমালোকক দি দিম তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা তো ম্যাথছ অফ ফলোইং এটা एग्जांपल দিছো আমাৰ যেটো খাদ্য হজম প্ৰক্ৰিয়া আছে খাদ্য হজম প্ৰক্ৰিয়াটো আমাৰ মুখৰ পৰা আৰম্ভ হৈ একেবাৰে পাইলৈকে চলে তো ইয়াতে বহুত কেটা কি আছে ইন্টাৰনেল অৰ্গানছ আছে বা গ্ল্যান্ড আছে গ্ৰন্থি বুলি কও আমি অসমীয়াত তো সেই গ্ৰন্থিবোৰৰ কোনটো গ্ৰন্থিয়ে কি কাম কৰে কোনটো গ্ৰন্থিয়ে কি কাম কৰে কোনটো গ্ৰন্থি ক'ত থাকে আৰু সেইবোৰৰ অভাৱ হলে আমাৰ দেহত কি ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে তুমি গোটেইখিনি কথা জানিব লাগিব কাৰণ হেইবোৰৰ ওপৰত এমসিকিউ হ'ব যেন সিকোয়েন্সড বেসড এটা এমসিকিউ হ'ব বা তুমি সিৰিয়ালি মিলাব লাগিব যে আমাৰ খাদ্য প্ৰথমতে আমি মুখৰ পৰা চবালো তাৰ পিছত কলৈ গল কি হল গোটেইখিনি কথা তুমি জানিব লাগিব তেতিয়াহে তুমি আনসাৰ কৰিব পাৰিবা বুজি পালানে ইয়াৰে পিছত চোৱা স্টিমুলাছ বেসড তোমালোকে লক্ষ্য কৰিবা ইয়াৰে যেটো তোমাৰ 4 নম্বৰ আৰু 5 নম্বৰ যেটো এমসিকিউ আছে 4 নম্বৰ আৰু 5 নম্বৰ এটো চোৱা 4 নম্বৰ হৈছে স্টিমুলাছ বেসড আৰু এসাৰশন আৰু ৰিজনিং তোমালোকৰ যিবোৰ এমসিকিউ আহিব সকলোতকৈ হাৰ্ড এমসিকিউ এই দুটা বহুত হাৰ্ড হ'ব এই এমসিকিউ দুটা বহুতে হাৰ্ড কেনেকুৱা হাৰ্ড হ'ব মই তোমালোকক কৈ আছো এবোৰ তোমালোকে মানে এনেকুৱা কিছুমান ই পাবা ৰিলেশন পাবা যিবোৰ তুমি গুটি কিতাপৰ নলেজ লাগিব তেতিয়াহে তুমি এই এসাৰশন আৰু ৰিজনিং আৰু যেটো স্টিমুলাছ বেসড কোৱেশ্চন আছে হেবোৰ তুমি আনসাৰ কৰিব পাৰিবা স্টিমুলাছ বেসড মানে তুমি ইয়াতে তোমাৰ কি কৰিব লাগিব তোমাৰ যেটো থিংকিং আছে আন্ডাৰষ্টেণ্ডিং আছে তুমি হেতু এপ্লাই কৰিব লাগিব মানে কিতাপৰ লগত মিল নাথাকিব পাৰে বুজি পাইছা কি কৈছো एग्जांपल হিচাপে তোমাৰ সায়েন্সত চোৱা তুমি এটা ই পাইছিলা যেটো তোমাৰ সিলভাৰ ব্ৰোমাইড আছে সিলভাৰ ব্ৰোমাইড এটো যদি তুমি সূৰ্যৰ পোহৰত ৰাখা সূৰ্যৰ পোহৰত ৰাখিলে এটো কি হয় সিলভাৰ আৰু ব্ৰোমিনলৈ বিযোজিত হৈ যায় এটো তোমালোকে পাইছা
ফার্স্ট চ্যাপ্টারত সিলভার ব্রোমাইডক তুমি যদি সূৰ্যৰ পোহৰত ৰাখা তেতিয়াহলে সিলভার আৰু কি হয় ব্ৰোমিনলৈ বিযোজিত হৈ যায় এতিয়া তুমি ইয়াতে জানিব লাগিব কি কি চোৱা এটো হোৱাট টাইপ অফ ৰিঅ্যাকশন ইজ দিস এটো তাৰ মানে কেনেকুৱা ধৰণৰ বিক্ৰিয়া এটো বিক্ৰিয়াৰ প্ৰকাৰ কি ইয়াৰ পিছত ইয়াতে সূৰ্যৰ পোহৰ আহিছে এটো যদি ইয়াতে আমি তাপ দিও মানে বাৰ্নাৰৰ সহায়ত তেতিয়াহলে কি হ'ব ইয়াতে সিলভার ব্রোমাইডৰ কালার কি হেতু মনত ৰাখিব লাগিব সিলভাৰৰ কালার কি আৰু ব্ৰোমিনৰ কালার কি তুমি এইখিনিও জানিব লাগিব আৰু এটো সিলভার ব্রোমাইড তোমাৰ সূৰ্যৰ পোহৰত ৰাখিলে ই দুটা অংশলৈ বিভক্ত হৈছে মানে কিয় হৈছে তুমি হেতু জানিব লাগিব আৰু এই বিক্ৰিয়াটোৰ উদাহৰণ মানে ইউজ কোত হয় মানে আমাৰ ডেইলি লাইফত কি কি ৰিলেশন আছে এই বিক্ৰিয়াটোৰ সেই কথাখিনিও তুমি জানিব লাগিব তোমালোকে গমে পাইছা কি জানি সিলভার ব্রোমাইডক তোমাৰ সূৰ্যৰ পোহৰত ৰাখিলে সিলভার আৰু ব্ৰোমিনলৈ বিযোজিত হৈ যায় এই বিক্ৰিয়াটো আমাৰ যেটো কলাবগা যেটো সিনেমা আছে বা কলাবগা ফটোগ্ৰাফিক ফিল্ম আছে তাতে ইউজ কৰা হয় আৰু এই বিক্ৰিয়াটো হৈছে তোমাৰ এটা কি বিক্ৰিয়া এটো হৈছে তাপীয় বিযোজন বিক্ৰিয়া কাৰণ তোমাৰ এটা বিক্ৰিয়ক পদাৰ্থ আৰু এটা আছে দুটা বিক্ৰিয়াজাত পদাৰ্থ হতো এটো হৈছে তোমাৰ তাপীয় বিযোজন বিক্ৰিয়া আৰু এটো মইতো গলো ডেইলি লাইফৰ ইউজ কি এটো তোমাৰ আমাৰ সিনেমা যিবোৰ আছে বা ফটোগ্ৰাফিক যিবোৰ ফিল্ম আছে সেইবোৰত এটো কি কৰা হয় ইউজ কৰা হয় ইয়াৰ পিছত চোৱা যেটো তোমাৰ কোৱেশ্চন আছে এসারশন আৰু ৰিজনিং বেসড 5 নম্বৰ এসারশন আৰু কি ৰিজনিং এসারশন মানে তোমাৰ নিশ্চয়ক্তি দিব মানে যেটো 100% সঁচা হ'ব পাৰে মিছা হ'ব পাৰে আৰু তাৰ লগত দাবিও দিব এনেকুৱা ধৰিলা তোমালোকে দুজন ফ্ৰেন্ড একেলগ হৈছা আৰু সেই ফ্ৰেন্ড দুইজনে তৰ্ক প্ৰতিযোগিতা কৰি আছে এতিয়া তোমাৰ এজনে এটা আনসাৰ দিব সেই আনসাৰটো ভুল নে শুদ্ধ তাৰ বিপৰীতজনে কি কৰিব তাৰ ৰিজন দিব বা তোমাৰ এগেইনষ্টত তোমাৰ এটা কথা ক'ব তোমাৰ সেই কথাটো সঁচা নে মিছা বা হেতুৰ লগত কোনটো সঁচা তুমি হেতু বাছি উলিয়াব লাগিব কি এনেকুৱা ধৰণৰ কোৱেশ্চন মই এটা এক্সাম্পল দিছো চোৱা মই এটা এক্সাম্পল দি বুজাই দিও যে এসারশন আৰু ৰিজনিংত কেনেকৈ কোৱেশ্চন আহিব চোৱা ধৰিলা এসারশনত এটা সেন্টেন্স আছে সেই সেন্টেন্সটো হৈছে যে তোমাৰ হালুক সংশ্লেষণৰ বাবে কি হয় তোমাৰ পত্ৰহৰিতৰ প্ৰয়োজন হয় হালুক সংশ্লেষণৰ বাবে পত্ৰহৰিতৰ প্ৰয়োজন এটো হৈছে তোমাৰ এসারশন এতে হালুক সংশ্লেষণৰ বাবে পত্ৰহৰিতৰ প্ৰয়োজন এটো আমি সকলোৱে জানো ক্লাস 3 তে পঢ়ি আহিছো হালুক সংশ্লেষণৰ বাবে পত্ৰহৰিতৰ প্ৰয়োজন আৰু ইয়াৰ যেটো ৰিজন দিব কাৰণ সেই কাৰণটো কিন্তু ডিফারেন্ট টাইপৰ কাৰণ দিব একেবাৰে সিম্পল নিদিয়ে এটো কিন্তু দেখাত সিম্পল লাগি আছে যে হালুক সংশ্লেষণৰ কাৰণে তো পত্ৰহৰিতৰ প্ৰয়োজন হয় এতিয়া চোৱা এই যেটো পত্ৰহৰিত আছে পত্ৰহৰিতৰ বিষয়ে তুমি একেবাৰে পুংখানুপুংখ নলেজ তোমাৰ থাকিব লাগিব তেতিয়াহে তুমি ইয়াৰে এসারশন আৰু ৰিজনিং তুমি শুদ্ধ নে ভুল হেতু তুমি ক'ব পাৰিবা বুজি পাইছা নে তো ইয়াতে তোমাৰ যেটো পত্ৰহৰিত আছে তে ৰিজনটো কি দিব ৰিজনটো এনেকে লিখা এটো পত্ৰ এটো হৰিতে এটো সূৰ্যৰ পৰা এটো চোৱা সূৰ্যৰ পৰা ফটন আহৰণ কৰে এটো চোৱা এতে কিন্তু তোমালোকে নতুন এটা শব্দ পাইছা কি জানি ফটন কি বস্তু এটো কিন্তু তোমালোকে পঢ়ি আহিছা ক্লাস 9 ত পত্ৰহৰিতৰ বিষয়ে বহুত কথা আছে ক্লাস 9 ত তুমি তাতে কিন্তু এই কথাটো পঢ়ি আহিছা ক্লাস 9 ত পত্ৰহৰিতে সূৰ্যৰ পৰা ফটন আহৰণ কৰে এতিয়া এটো শুদ্ধ মানে এসারশনটো শুদ্ধ হয় আৰু কিন্তু ৰিজনটো শুদ্ধ এই দুটা শুদ্ধ কি শুদ্ধ কাৰণ তোমাৰ এটা সব ফটন বুলি কৈছে ফটন মানে হৈছে তোমাৰ সূৰ্যৰ পোহৰত যেটো শক্তি থাকে হেতু নাম হৈছে ফটন আৰু এই ফটনটো কেৱল পত্ৰহৰিতেহে গ্ৰহণ কৰিব পাৰে বাকি কোনো গ্ৰহণ কৰিব নোৱাৰে আৰু পত্ৰহৰিতৰ যেটো বৰণ হেতু হেউজিয়া হয় আৰু পত্ৰহৰিত আহি কৰব প্লাষ্টিকত কিছুমান তোমাৰ হেউজিয়া বৰ্ণ থাকে আৰু হেউজিয়া বৰ্ণৰ কণা থাকে আৰু পাতত থকা কণা হৈছে দুটা এটা হৈছে বৰ্ণকণা এটা হৈছে অবৰ্ণকণা তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা তো বৰ্ণকণাবোৰ হৈছে তোমাৰ পত্ৰহৰিত আৰু যিবোৰ অবৰ্ণকণা সেইবোৰত তোমাৰ বৰ্জিত পদাৰ্থবোৰ তাতে সঞ্চিত হয়
তোমালোকে এই বিষয়ে পঢ়ি আহিছা তো ইয়াতে যেটো ফটন আছে ফটন হৈছে সূৰ্যৰ পোহৰত থকা শক্তি যেটো ফটন তোমালোকে কিন্তু এটা হায়াৰ সেকেন্ডাৰীত পঢ়িবা তোমালোকৰ নাই এটো আমি এইখিনি কথা আলোচনা কৰিম বা কি কি ডিসিশন লোৱা হৈছে তাতে ধুনিয়াকৈ আলোচনা কৰিম এইখিনি কথা তুমি জানিব লাগিব যে এনেকুৱা নহয় যে আমি কেৱল ক্লাস 10 ৰ কিতাপটো মুখস্থ কৰি বহি একেবাৰে ৰাজা মহাৰাজা হৈ আছো একদম নহব কাৰণ তোমালোকে 6 ত যিবোৰ পঢ়ি আহিছা 7 ত যিবোৰ পঢ়িছা 8 ত পঢ়িছা 9 ত পঢ়িছা 10 ত পঢ়িছা এই 6টা সাবজেক্ট মিলাই তোমালোকৰ কোৱেশ্চন হ'ব আৰু তোমাৰ এই যিবোৰ নিয়ম এই নিয়মবোৰ তোমাৰ ক্লাস 6 ৰ পৰা হ'ব কেৱল যে 10 ত হ'ব এনেকুৱা নহয় অহা বছৰৰ পৰা এবাৰ কেৱল ক্লাস 10 দিছে অহা বছৰৰ পৰা ক্লাস 6 ৰ পৰা এবোৰ লৈ যাব লাগিব আৰু প্ৰবেবলি তোমালোকৰ 2027 ৰ পিছত সকলোবোৰ সেমিস্টাৰ সিস্টেম হৈ যাব ক্লাস 6 ৰ পৰা ক্লাস একেবাৰে হায়াৰ সেকেন্ডাৰীলৈ সেমিস্টাৰ সিস্টেম হ'ব বৰ্তমান যেনেকুৱা তোমাৰ ডিগ্ৰী কলেজত হৈ আছে সেই বিষয়ে আমি আলোচনা কৰিম পিছলৈকে তোমালোকে ভিডিওটো চাই আহা বুজি পালা ইয়াতে তোমাৰ যে এছাৰচন আৰু ৰিজনিং এটো দুটা শুদ্ধ তো তোমাৰ যেটো অপচন থাকিব সেই অপচনবোৰ তুমি তো ইয়াতে দেখাবলৈ গৈ পাৰিবা যে এছাৰচনটো শুদ্ধ আৰু ৰিজনটো শুদ্ধ মানে দুটা শুদ্ধ এনেকুৱা ধৰণৰ তোমালোকৰ কোৱেশ্চন আহিব ইয়াৰ পিছত তোমাৰ যিবোৰ বিদ্যুৎ যেটো চেপ্টাৰ আছে সেই বিদ্যুৎ চেপ্টাৰো তোমালোকৰ এটো অলপমান আন্ডাৰস্ট্যান্ডিংৰ চেপ্টাৰ হয় আৰু যেটো তোমাৰ 10 নম্বৰ চেপ্টাৰ আছে পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ হৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে যদি ভাবি আছা যে এমসিকিউৰ প্ৰতি যাতে কোনো ধৰণৰ প্ৰবলেম নাহে তেতিয়া হলে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰা কাৰণ মই 100% এমসিকিউ মই লিখি আছো তোমালোকে হাফ ইয়াৰলি লাগে সকলো ধৰণৰ এমসিকিউ পাবা আৰু হাফ ইয়াৰলিৰ পিছতো তোমালোকে কিছুমান এমসিকিউ পাই থাকিবা আৰু সেইবোৰ এমসিকিউ মোৰ দৃঢ় বিশ্বাস আছে 100% কমন পৰিব কাৰণ যোৱা বছৰ যিবোৰ এমসিকিউ দিছিলো তাৰ পৰা 100% কমন পৰিছে আশা কৰিছো এই বছৰ 100% কমন পৰিব আৰু যেহেতু আমি থোৰা বহুত মানে ট্ৰেনিং এটা কৰি আহিছো তো হামক ধাৰণা এটা আছে যে কেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ হ'ব পাৰে বুজি পালা নিশ্চয় মানে বেছি নহয় থোৰা বহুত মানে আমাক শিকাইছে যে কেনে ধৰণৰ কোৱেশ্চন আহিব তো সেই বিষয়ে আমাক অলপ নলেজ দি দিছে তো সেই কথাখিনিৰ ওপৰত বেস্ট কৰিয়ে মই কোৱেশ্চনবোৰ সেটআপ কৰিছো তোমাৰ অলৰেডি 3টা সাইটে চেপ্টাৰৰ মই এমসিকিউ লিখিছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু মই তোমালোকক কন্টাক্ট নাম্বাৰ দিম তোমালোকে তাতে WhatsApp কৰিবা মই তোমালোকক ধুনিয়াকৈ এমসিকিউ খিনি প্ৰভাইড কৰিম আৰু তোমালোকে ইউটিউবতো পাই থাকিবা ইয়াৰ পিছত চোৱা এটো একেবাৰে ইজি হয় 1 আৰু 2 যেনেকৈ ইজি আছিল হেতু ট্ৰু অৰ ফলছ এটো ট্ৰু এন্ড ফলছ মানে তোমাৰ দুটা বাক্য দিব বা তিনিটা বাক্য দিব বা চাৰিটা বাক্য দিব চাৰিটা বাক্য দিব তার ভিতৰত দুটা শুদ্ধ হ'ব এটা ভুল হ'ব বা তোমাৰ তিনিটা শুদ্ধ হ'ব এটা ভুল হ'ব বা এটা শুদ্ধ হ'ব তিনিটা ভুল হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন তুমি জানিব লাগিব মানে এনেকুৱা নহয় যে সৰু ক্লাছত যে পঢ়িছিলো যে সিৰিয়ালি তোমাৰ কিবা এটা ট্ৰু ফলছ দি দিছে আৰু আমি তাতে লিখি দিলো যে এটো ভুল এটো শুদ্ধ তেনেকুৱা নহয় চাৰি পাঁচটা সেন্টেন্স থাকিব তার ভিতৰত তুমি গুটেইখিনি নলেজ তোমাৰ তাতে ইনক্লুড থাকিব তুমি তেতিয়াহে পাৰিবা মই এটা সিম্পল এটা উদাহৰণ দিউছা তোমালোকে সকলে জানা যে আমাৰ যেটো সংবেদনশীলতা মানে সেনসিটিভিটি হেতু কিন্তু আমাৰ স্নায়ুকোষে নিয়ন্ত্ৰণ কৰে হেতু তোমালোকে সকলে জানা ক্লাস 9 ত পঢ়ি আহিছা যেনেকুৱা ঐচ্ছিক কাৰ্য আৰু অনৈচ্ছিক কাৰ্য তো তোমাক যদি খুদে যে আমাৰ যেটো সংবেদনশীলতা হেতু কেনেকৈ কাম কৰে বুজি পাইছা নে কি কৈছো মই যেটো আমাৰ সংবেদনশীলতা বা আমাৰ যিবোৰ বাহ্যিক প্ৰেৰণা আছে সেইবোৰ আমাৰ মগজুলৈ কেনেকৈ আহে সেই বিষয়ে তোমাৰ চাৰিটা অপচন দি দিব আৰু সেই চাৰিটা অপচনত তোমাৰ কিছুমান অপচন ভুল থাকিব কিছুমান শুদ্ধ থাকিব তো তুমি জানিব লাগিব গুটেইখিনি কথা আমাৰ স্নায়ুৰ পৰা আৰম্ভ কৰি আমাৰ যিবোৰ ঐচ্ছিক ক্ৰিয়া আছে আৰু অনৈচ্ছিক ক্ৰিয়া আছে গুটেইখিনিৰ বিষয় তুমি পুংখানুপুংখ নলেজ তোমাৰ থাকিব লাগিব তেতিয়াহে তুমি হেতুৰ আনসাৰ কৰিব পাৰিবা বুজি পালা তো ট্ৰু আৰু ফলছ এটো দেখাত ইজি যেন লাগিলেও ইমান এটা ইজি নহব কিন্তু বুজি পাইছা নে মই তোমালোকক মই বাৰে বাৰে কৈ আছো যদি তোমালোকৰ ইচ্ছা আছে যে নহয় ভালদৰে পঢ়িব লাগিব দেন ষ্টে টিউন টু মাই ইউটিউব চেনেল আৰু তোমালোকে WhatsApp কৰিবা আই উইল গিভ ইউ টু নাম্বাৰস কন্টাক্ট নাম্বাৰস তুমি তাতে WhatsApp কৰিবা আই উইল প্ৰভাইড ইউ দা এমসিকিউজ ওকে তাৰ পিছত আছে সিকোয়েন্স বেসড মানে তোমাৰ সিৰিয়ালি আহিব এটো সিকোয়েন্স বেসড সিকোয়েন্স মানে তো বুজিয়ে পাইছা ক্ৰম অনুসাৰে তো ক্ৰম অনুসাৰে তোমাৰ বহুত ধৰণৰ কোৱেশ্চনছ হ'ব পাৰে মই এটা এক্সাম্পল তোমাক আগতেও দিছো যে আমাৰ যেটো খাদ্য হজম প্ৰক্ৰিয়া
খাদ্য হজম প্ৰক্ৰিয়াটো আৰম্ভ হৈ ক'ৰ পৰা মুখৰ পৰা আহেক হৈ ক'লে পায়লৈকে তো মুখৰ পৰা আৰম্ভ হৈ যদি পায়লৈকে শেষ হয় তেতিয়াহ'লে ইয়াৰে ভিতৰত কিমান ধৰণৰ যন্ত্ৰপাতি আছে আমাৰ মানে মেকানিকেল চেঞ্জ কেমিকেল চেঞ্জ এইবোৰ হৈ থাকে ইয়াৰে পিছত ভিলাই আছে যকৃত তাৰ পিছত লিভাৰ এপেণ্ডিক্স এইবোৰ যে কামবোৰ যে আছে তুমি সিৰিয়ালি মনত ৰাখিব লাগিব তোমাৰ কোৱেশ্চনত আহিলে সেইবোৰ উল্টা পাল্টা নানা ধৰণৰ জাবৰ জোথৰ বনাই থৈ দিব সেইবোৰ তুমি সিধা কৰিব লাগিব বুজি পাইছা কি কৈছো আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে এই বছৰ মানে বহুত কিটা পাবা ইজি না হয় কিন্তু আৰু এটা আছে যে তোমাৰ আমাৰ যেটো হাওফাও আছে সেই হাওফাওত বায়ু গ্ৰহণৰ পৰা আৰম্ভ কৰি কাৰ্বন ডাই অক্সাইড এৰি দিয়ালৈকে কি ধৰণৰ পৰিৱৰ্তন হয় বা কেনেকৈ হাওফাওৰ মাজেৰে তোমাৰ তেজ আমাৰ হৃদযন্ত্ৰলৈ গৈ তাৰ পিছত শৰীৰৰ প্ৰতিটো ৰক্ত জালিকা ৰক্ত নলিকালৈ যায় আকৌ তাৰে পৰা তোমাৰ যিবোৰ WBC আছে শ্বেত ৰক্ত কণিকা আছে সেইবোৰে কেনেকৈ কাৰ্বন ডাই অক্সাইড বাহিৰলৈ ওলাই আনে তুমি প্ৰতিটো কথা তুমি কিন্তু ভালদৰে মনত ৰাখিব লাগিব তেতিয়াহে তুমি হেডৰ আনসাৰ কৰিব পাৰিবা একেবাৰে সিম্পল তুমি কেতিয়াহে পাবা যেতিয়া মই তোমাক এইখিনি কথা তোমাৰ লগত ডিসকাস কৰিম এইটো চাই থাকা আৰু আমাৰ যেটো 8 নম্বৰ আছে ভিজুৱেল এণ্ড অডিও এটো নহয় এটো কেৱল যিসকল তোমাৰ কানেৰে নহনে তো সেই সকলক দেখিবলৈ দিব ভিজুৱেল এটো মানে শুনাই নাপায় হেতো চাই ক'ব পাৰে আনসাৰবোৰ তো সেই সকলৰ কাৰণে এইবোৰ হয় এইবোৰ কিন্তু বৰ্তমান এই বছৰ স্টাৰ্ট হৈ যাব তোমালোকে পাবা যদি কোনোবা এনেকুৱা আছে আৰু অডিও মানে যিসকলে চকুৰে দেখা নাপায় কিন্তু কানেৰে তো শুনে সেই সকলৰ কাৰণে তোমাৰ কোৱেশ্চন মুখে মুখে খুদিব আৰু তোমাৰ আনসাৰ দিব লাগিব তথাপি নেৰে বুজি পাইছা তাৰ মানে মেন ফান্ডাটো এটোৱে যে তোমাৰ যদি কোনে চকুৰে দেখা নাপায় তথাপি মানে কানেৰে যদি নুশুনে তেতিয়াহলে ভিজুৱেল দিব মানে তোমাৰ যে ডাঙৰ ডাঙৰ যিবোৰ তোমাৰ ডিজিটাল ক্লাছৰুম আছে বা যেটো তোমাৰ স্মাৰ্ট ক্লাছৰুম আছে তাতে লৈ যাব হেতে এজন এজনকৈ মাতি আৰু যিসকল চকুৰে দেখা নাপায় সিহঁতৰ কাৰণে অডিও বুক মানে কোৱেশ্চন পেপাৰ ছেট কৰি দি দিব সিহঁতে কেৱল আনসাৰটো কৰিব লাগিব বুজি পালা আশা কৰিছো তোমালোকৰ এইখিনি কথা তোমাৰ ক্লিয়াৰ হৈছে যদি কোনো ধৰণৰ ডাউট থাকে তোমালোকে কমেন্ট কৰি জনাবা মই আকৌ এটা ভিডিও বনাই তোমালোকক বুজাই দিম এতিয়া সোৱা আমাৰ সেৱা বোৰ্ডৰ পৰা কি ডিসিশন লৈছে যে ষ্টুডেন্টে কেনেকৈ ষ্টাডি কৰিব লাগিব আৰু হোৱাট টাইপ অফ চেঞ্জ উইল অকাৰ ইন দা MCQs বা কোৱেশ্চন পেপাৰস এটা প্ৰথম যেটো ডিসিশন আটাইতকৈ ডাঙৰ ডিসিশন হৈছে এটো লাৰ্নিং আউটকামস মানে লার্নিং আউটকামস মানে তুমি যিবোৰ শিকিছা কেৱল সেইবোৰহে লাগিব তোমাৰ এনেকুৱা নহয় যে তুমি মুখস্থ কৰিছা আৰু পৰীক্ষা হলত বহি চকু মুদি লিখি দিছা এইটো কাম নহব হেইটো তুমি যি শিকিছা হেইটোৰ ওপৰতে তোমাৰ কি হ'ব কোৱেশ্চন হ'ব আৰু হেই কোৱেশ্চনটো তোমালোকৰ কিতাপত থাকিবও পাৰে না থাকিবও পাৰে মই এটা এক্সাম্পল দিছো সবা তোমালোকে এটোৰ আনসাৰ দিবাচোন কমেন্ট কৰি জনাবা ধৰা ৰাতি এজন মানুহে কিবা কাৰণত গছৰ তলত শুবলগীয়া হল গছৰ তলত শুইছে ঠিক আছে গছৰ তলত শুইছে শুনিবা ভালদৰে মানুহ এজনে কিবা কাৰণত ডাঙৰ গছৰ তলত শুলে ৰাতিপুৱা উঠি মানুহজনক অচেতন অৱস্থাত পোৱা গল তেতিয়া হলে কি কাৰণ হ'ব পাৰে যে মানুহজন অচেতন হল তোমালোকৰ কিন্তু এইটো তোমালোকে কিতাপত বিচাৰি হাবাতৰি খাবা তথাপি নাপাবা এটো কাৰণ এই প্ৰশ্নটো নাই তোমালোকৰ কিতাপত কিন্তু ইংগিত আছে বা হিন্ট দিয়া আছে যে কিহৰ কাৰণে মানুহ এজন গছৰ তলত শুই থাকিলে হি বেমাৰী হ'ব পাৰে বা হি অচেতন অৱস্থাত পাব পৰা হ'ব পাৰে যেটো তোমাৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰ আছে হেতু যদি তুমি হালক সংশ্লেষণ প্ৰক্ৰিয়াটো ভালদৰে বুজি পাইছা তুমি এটো পাৰিবা বুজি পালা নিশ্চয় তাৰে পিছত আৰু এটা এক্সাম্পল আছে যে মানুহৰ ভিতৰত যিবোৰ অন্ত গ্ৰন্থি আছে সেই গ্ৰন্থিসমূহৰ কি কাম আছে আৰু সেই কামবোৰৰ ওপৰত তোমাৰ কি বেমাৰ আজাৰ হয় সেই বেমাৰ আজাৰৰ বিষয়ে তুমি জানিব লাগিব কাৰণ তোমাৰ আৰু যেটো তোমাৰ কোৱেশ্চন প্যাটাৰ্ন সেট হ'ব হেতু হ'ব হট মানে বুজি পাইছা মই বুজাই দি আছো সোৱা HOT হট এই হট মানে গৰম নহয় কিন্তু এই হট মানে হৈছে হায়ার অর্ডার থিংকিং তুমি যে মিশিউর হইছা মানে তোমার যে বুদ্ধি আছে তুমি হেতু দেখব লাগিব এনেকা ন রাট্টা মারাটোর দিন গল মানে চক এন্ড ডাস্টার্স উইল নট অ্যালাউড ইন দ্য ক্লাসরুমস এনেকা ধৰণৰ হৈ গৈছে
ইয়াৰে পিছত চোৱা এইটোতো আটাইতকৈ ডাঙৰ ঝটকা মই যে তোমালোকক কৈছিলোঁ যে পৰীক্ষাত পাছ কৰিব নোৱাৰিবা এইটো কাৰণেই কৈছিলোঁ মই কিহৰ কাৰণে কৈছোঁ চোৱা কিছুমান আছে নহয় আমাৰ যেনেকুৱা কৈ থাকে যে যা তই দুটা চেপ্টাৰ মুখস্থ কৰিবি মই পাঁচটা কৰিম গতিকে অলপমান মিলাই জুলাই লিখিম আৰু পাছ কৰিলেই হ'ল এতিয়া সেইটো একেবাৰে জিৰো লাড্ডু কিহৰ কাৰণে লাড্ডু চোৱা কুৱেশ্যন ছেট আহিব আটাইতকৈ ডাঙৰ ঝটকা এইটোৱে মানে মাথা নষ্ট কিহৰ কাৰণে চোৱা এ বি চি ডি চাৰিটা কুৱেশ্যন ছেট আহিব আৰু 100% আহিব ছেট আহিব এ বি চি ডি ধৰা তোমাৰ ইফালে এজন আছে আৰু ইফালে এজন আছে দুজনে বহিছা প্ৰথম দিনা এক্সাম হৈছে তাৰ পিছদিনা কৈ আহিছা ঐ পঢ়ি আহিবি দে তই অলপ পঢ়িবি মই অলপ পঢ়িম তো ভগাই লিখিম এইটো শেষ নহয় সেইকাৰণে তোমাৰ ধৰা একেবাৰে যিসকল বেয়া ষ্টুডেণ্ট আছে যেনেকুৱা ধৰা মানে মতমতে পাছ কৰে এইটো আমাৰ সেৱাই গম পায় যে কিছুমান ষ্টুডেণ্ট তোমাৰ ভাল আৰু বেয়াৰ লগত মিলাই দিয়ে যাতে সিহঁতে তোমাৰ আৰামছে চাইছে পাছটো কৰি যাব পাৰে যাতে তোমাৰ জীৱনটোত আৰু এখোজ আগুৱাই যাব পাৰে কিন্তু সেইটো টোটালি বন্ধ কাৰণ তোমাৰ এজনে যদি এ পায় কুৱেশ্যন পেটাৰ্নৰ সেট যদি এ পায় আনজনে কি পাব ডি পাব আৰু এৰ যেটো 1 নম্বৰ কুৱেশ্যন আছে সেই কুৱেশ্যনটো ইয়াতে তোমাৰ 20 নম্বৰত আহিব 25 নম্বৰত আহিব 26 নম্বৰত আহিব কুৱেশ্যন চেঞ্জ নহয় কিন্তু কুৱেশ্যন চেম থাকিব কিন্তু কুৱেশ্যনটো শাফলিং কৰা থাকিব শাফলিং মানে বুজিবা মানে তোমাৰ সিকোয়েন্স বেসড না থাকে সিরিয়াল না থাকে উল্টা পাল্টা মানে যে এতে যে মই কলো তোমার এটা কোশ্চেন তোমার 1 নম্বরত থাকিব আৰু ইফালে তোমাৰ কোশ্চেন নাম্বারটো 20 নম্বরত আছে তো এতিয়া তুমি যদি এই জনক খুদা যে ওই ভাই তো এই কোশ্চেনটো মোক কই দি এতিয়া ই বেচাৰাটো বিচাৰি হাবাথৰি হ'ব লাগিব যে এই কোশ্চেনটো আছে কত কাৰণ কোশ্চেন পেপাৰ তো দিব নোৱাৰে যে আৰু খুদিবও তো নোৱাৰে গলা ভাঙি ভাঙি যে ওই ভাই এটো কয়টো কি এন্ত ক'ব নোৱাৰে নহয় তো সেই কাৰণে তোমাৰ যিকোনো ষ্টুডেন্টে কাৰোবাক হেল্প কৰাৰ পৰা দূৰত থাকিব কাৰণ ই যদি তোমাকে বিচাৰি উলিয়াই যদি 20 নম্বৰত থাকে তেতিয়াহলে উলাতে তোমাৰ 2 মিনিট যাব আকৌ প্ৰশ্ন বুজুতে 2 মিনিট যাব তো 5 মিনিট এনে গল তো সেইটো কাম কোনেও নকৰে তুমিও নকৰিবা আৰু তুমি কৰিবা নেকি যে তোমাৰ এটা কোশ্চেন আছে হেটো 1 নম্বৰত আছে আৰু কোনোবাৰ আছে তোমাৰ 20 নম্বৰত তুমি হেটো আনসার কবা নেকি কিতেও নকুয়া আৰু ইয়াৰ মানে একেবাৰে লাষ্টত যে ফিনিশিং টাস্ক যেটো আছে হেটো মই কৈ আছো তোমালোকে চাই থাকা ইয়াৰ পিছত চোৱা 3 নম্বৰত আছে তোমাৰ লার্নিং ডেমনস্ট্রেশন মানে তুমি যেতিয়া বস্তুবোৰ শিকিবা তুমি সেই বস্তুবোৰ শিকোৱাৰ সময়তে তুমি হেটো ডেমনস্ট্রেটিভ টাইপত শিকিব লাগিব মানে যিমান ধৰণৰ কোশ্চন তোমাৰ মনত জাগে গুটেইখিনি কথা তুমি টিচাৰক সুধা আৰু টিচাৰে জবাব দিব আৰু টিচাৰ তো হেটো বিচাৰে যে আমাক যাতে ষ্টুডেন্টে কোশ্চেন কৰে আমি যাতে হেবোৰ ষ্টুডেন্টৰ লগত ডিসকাস কৰিব পাৰো হয়নে নহয় তো তোমালোকে যদি ভাবি আছা যে নহয় এখিনি পঢ়ি মুখস্থ কৰিম হৈ যাব কেতিয়াও নহয় কিন্তু মই বাৰে বাৰে কৈ আছো তোমালোকে কিন্তু একদম মানে ফেল মাৰিব লাগিব যদি তোমালোকে এই কথাবোৰ লক্ষ্য নকৰা আৰু তোমাৰ পৰীক্ষাৰ কাৰণে তো দেৰি নাই ইয়াৰ পিছত তোমাৰ এই যে বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ আছে তাৰ পিছত গৰমৰ বন্ধ আছে গৰমৰ বন্ধ তোমাৰ খোলা হোৱাৰ লগে লগে কব যে হাফ ইয়াৰলি এক্সামৰ পিছতে কব যে প্ৰিপাৰেটৰি এক্সাম আৰু প্ৰিপাৰেটৰি এক্সামৰ পিছত বন্ধ হয় তাৰ পিছত আহিব ফাইনাল এক্সাম গতিকে তোমালোকে এতিয়াৰ পৰাই প্ৰিপেয়াৰ হোৱা নহলে পিছত গলে আৰু মানে দৌৰা দৌৰি তেনেকুৱা হলে কাম নহব তুমি যিমান দূৰ পাৰা তুমি সদায় কোশ্চেন কৰা টিচাৰ সকলক যে ইয়াৰে পৰা কেনেকুৱা ধৰণৰ কোশ্চনটো ৰেজ হ'ব পাৰে আৰু এইটোৰ তুমি আনসাৰ দিবা কেনেকৈ আৰু তুমি হেটো ভাবিবা কেনেকৈ এনেকুৱা নহয় যে তুমি মানে বুজি পাইছা কিন্তু তোমাৰ ভাবার যেটো ওয়ে মানে যেটো ৰাস্তা হেটো তোমাৰ নাহিবও পাৰে তো হেখিনি তোমাক টিচাৰে বুজাই দিব যে ইয়াতে তুমি এটো কেনেকৈ থিংকিং কৰিব লাগিব মই এটা एग्जांपल দিউছা ধৰিলা তুমি ইয়াতে এটা বটল এটা লৈছা ঠিক আছে এই বটলত তুমি কি লৈছা ক্যালসিয়াম অক্সাইড লৈছা আৰু ইয়াতে তুমি এখন বেলুন দি দিছা লক্ষ্য কৰা তুমি কেন ধৰণৰ থিংকিং কৰিব লাগিব তে ক্যালসিয়াম অক্সাইড আছে আৰু ইয়াতে তুমি কি দিছা পানী দি দিছা সা এতিয়া ক্যালসিয়াম অক্সাইড আৰু ইয়াতে আছে পানী এটো বেলুনটো ফুলিবনে নফুলে নুফুলে এটা মই কিন্তু কোৱা নাই যে কোনটো গ্যাস উৎপন্ন হ'ব মই খুদিছো বেলুনটো ফুলিবনে নুফুলে বেলুন কেতিয়াও নুফুলে কাৰণ তোমাৰ ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে বাকি কোনো গ্যাস ফৰ্মেশন নকৰে গতিকে ইয়াতে তোমাৰ বেলুনটো নুফুলে বুজি পালা কিন্তু যদি এনেকুৱা থাকে সবা ইয়াতে তোমাৰ দিছে বেকিং সোডা কি সোডা বেকিং সোডা দিছে
আৰু ইয়াতে বেকিং সোডাৰ লগত তোমাৰ দিছে এসিটিক এসিড বা ভিনেগাৰ তোমালোকে পাইছে কি জানি ভিনেগাৰ এতিয়া বেকিং সোডাৰ লগত ভিনেগাৰ যদি ৰিঅ্যাকশন কৰে তেতিয়াহলে কাৰ্বন ডাই অক্সাইড গেছ ফৰ্মেশন হয় আৰু এই কাৰ্বন ডাই অক্সাইড গেছে বেলুনটো কি কৰিব ফুলাই দিব আৰু তোমাৰ কোৱেশ্চন আহিব কেনেকৈ কোৱেশ্চন কেৱল তোমাৰ এইখিনি দিয়া থাকিব মানে বেকিং সোডা আছে আৰু পানী আছে তলত তোমাৰ চাৰিটা অপচন দিব ইমান ডাঙৰ ডাঙৰ অপচন দিব যে কি চেঞ্জ হৈছে কি পৰিৱৰ্তন হয় বেলুনটো ফুলিল কিয় আৰু তোমাৰ কিটো কোনটো গেছ উৎপন্ন হৈছে এই গেছটোৰ প্ৰকৃতি কি মানে এসিড নে ক্ষাৰকীয় হেতু লাগিব বুজি পাইছা তুমি তাৰ মানে একেবাৰে নাৰী ভুৰিলৈকে যাব লাগিব যে নাৰী ভুৰিৰ ভিতৰত কি হৈ আছে তেতিয়াহে তুমি আনসাৰ কৰিব পাৰিবা তাৰ পিছত সা এটো তো মই আগতে কৈছো যেটো 4 নম্বৰ অপচন আছে সো ৰিকল্ড এন্ড ৰিমেম্বাৰিং সিস্টেম ওমিটেড মানে তুমি মুখস্থ কৰিছা আৰু তুমি মনত পেলাইছা লিখি দিছা এটো টোটালি ওমিট কৰিছা 100% ওমিট মানে বাদ দিছে এটো কেতিয়াও নহব তুমি যে মুখস্থ কৰিম আৰু লিখিম নহব আৰু ধৰা তুমি ডানত পৰিছা মনত পেলাইছো মুক্ত তোমাৰ এটো লিখি দিছা কিবা মিলাই লিখি দিছা নহব তুমি নলেজ তোমাৰ থাকিবই লাগিব আৰু কি এটো কিন্তু এটা ভাল খবৰ দিছে দেই এবাৰ এটো কিন্তু আগতে কোৱা নাছিল এই কথাটো কিন্তু এইবাৰ কৈছে আমাৰ এই যে বেচাৰা সেৱাই এটা তোমাৰ কোৱেশ্চন ব্যাংক দিব কোৱেশ্চন ব্যাংক আৰু সেই কোৱেশ্চন ব্যাংকটো সেৱাৰ পৰা দিব এটো কিন্তু আটাইতকৈ ভাল এটা খবৰ আহিছে তোমাৰ এই কোৱেশ্চন পেপাৰ কোৱেশ্চন যেটো ব্যাংক আহিব হেতু তোমালোকে 2-3 মাহ পিছতে পাই যাবা আৰু যদি 2-3 মাহ পিছত নাহে তেতিয়া হলে তুমি ওয়েট কৰিব লাগিব এটো আফটাৰ প্ৰিপাৰেটৰি তোমালোকে পাই যাবা প্ৰিপাৰেটৰি পিছত পাবা আগত যদি নিদিয়ে তেতিয়া হলে একেবাৰে পিছত আৰু যদি দিয়ে 2-3 মাহৰ ভিতৰতে দি দিব এই কোৱেশ্চন ব্যাংকটো বহুত ইম্পৰ্টেন্ট হয় সেৱাৰ পৰা যি সকল মানুহ আহিছিল সেই মানুহসকলে আমাক মিনিমাম 20 বাৰ কৈছে যে যেটো আমি যেটো কোৱেশ্চন ব্যাংক দিম হেতু বহুত ইম্পৰ্টেন্ট মানে তো বুজিব মানে তাৰ পৰা কোৱেশ্চনবোৰ কমন পৰিব পাৰে আৰু যদিও কমন নপৰে তেতিয়া হলে সেম ধৰণৰ কোৱেশ্চন আহিব একেবাৰে একেই কোৱেশ্চন আহিব বুজি পাইছা নে কিন্তু কোৱা নাই যে কোৱেশ্চন আহিব তাৰ পৰা মানে কৈছে 100% তোমাৰ তাতে কনসেপচন থাকিব যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আমি সেট কৰিম পৰীক্ষাত বুজি পালা তো আৰু ইয়াতে কি কৈছে এইটো ভাল খবৰ এই দুটা তোমালোকৰ কাৰণে কিন্তু একেবাৰে মানে এই যে বেমাৰৰ সময়ত মেডিসিন এই দুটা এইখিনি তো বেমাৰ দিছেই তোমাৰ নানা ধৰণৰ বেমাৰ আজাৰ দিছে তাৰ পিছত দুটা মেডিসিন দিছে মেডিসিন কি এটা হৈছে তোমাৰ কোৱেশ্চন ব্যাংক দিব আৰু এটা সেৱাই প্ৰস্তুত কৰিব বেলেগে প্ৰস্তুত নকৰে বা বেলেগে যেটো প্ৰস্তুত কৰিছে হেতু ৰিকমেন্ডেড নকৰে ৰিকমেন্ডেড কৰিছে তোমাৰ সেৱাৰ যেটো কোৱেশ্চন ব্যাংক আহিব হেতু বহুত ইম্পৰ্টেন্ট হয় এটো আৰু নো চেঞ্জ ইন ভেৰি শৰ্ট আনসাৰ এন্ড শৰ্ট আনসার মানে যিবোৰ তোমাৰ 2 মাৰ্কৰ আৰু 3 মাৰ্কৰ যিবোৰ কোৱেশ্চন থাকিব সেই কোৱেশ্চনবোৰ তোমাৰ কোনো চেঞ্জ নাহে সেই কোৱেশ্চনবোৰ সেম টু সেম থাকিব মানে আগতে যেনেকৈ আহিছিল তো তোমালোকে হেইবোৰলৈ কোনো টেনচন কৰাৰ দৰকাৰ নাই আৰু এমসিকিউৰ কাৰণে মই আছো মই তোমালোকক যিমান পাৰো হেল্প কৰিম আৰু সেৱাৰ পৰা আমাক যেনেকৈ শিকাইছে বা যেনেকৈ আমাক কৈছে আমি সেই ধৰণে কোৱেশ্চন পেপাৰবোৰ সেটআপ কৰিম আৰু মই অলৰেডি কৈছে 3-4টা চেপ্টাৰ মই অলৰেডি কোৱেশ্চন পেপাৰ বনাইছো তোমালোকক সেইখিনি প্ৰভাইড কৰিম আৰু যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়া হলে 7002824673 এইটো নম্বৰত তোমালোকে WhatsApp কৰিবা মই তোমালোকক এইখিনি প্ৰভাইড কৰিম মানে ইয়াৰে তোমাৰ যিখিনি আজি ডিসকাস কৰিলো সেইখিনি লিখাও আছে মোৰ তাতে মানে সেৱাৰ পৰা তোমাৰ এটো পিডিএফ ফাইল বনাই দিছে এবোৰ কেৱল যি সকল টিচাৰছে তোমাৰ ট্ৰেনিং কৰিছে সেই সকলকহে দিছে আৰু তোমাৰ এই যেটো মই প্ৰথমতে যেটো তোমাৰ মিটিংৰ কথা কৈছিলো এই মিটিংটোত আছিল কোন উপস্থিত আছিল কোন চোৱা এই কথাবোৰ মই নিজে কোৱা নাই হিহতে কৈছে কাৰণে মই তোমালোকক কৈ আছো আৰু মই মানে নোটস ডাউন কৰিছো মোৰ লগত হেতু আছে আৰু মোৰ লগত পিডিএফ ফাইলও আছে মানে তাৰ পৰা দিছে তাতে আছিল আমাৰ কামৰূপ মেট্ৰ জিলাৰ যিজন তোমাৰ হেড এক্সামিনাৰছ হয় আৰু তোমাৰ যিজন ডিওয়াই হয় বা এডুলেশন যেটো তোমাৰ এক্সামিনাৰছ হয় মানে এক্সাম বোৰ্ডৰ কমিটিৰ মেম্বাৰছ বা সেক্ৰেটাৰি দুইজন আছিল আৰু আছিল তোমাৰ সেৱা বোৰ্ডৰ পৰা ট্ৰেনিং কৰি অহা 8-9 জন মানুহ হেহতেও তোমাৰ যিবোৰ কোৱেশ্চন সেটআপ কৰে সেই কোৱেশ্চনবোৰ হেহতেই মানে সেটআপ কৰে
তো সিহঁতে তোমাৰ হানক ধাৰণা এটা আছে আৰু সিহঁতে ধৰা 15-20 বছৰ ধৰি সিহঁতে তোমাৰ কোৱেশ্যনবোৰ সেটআপ কৰে বা তোমাৰ কোৱেশ্যনবোৰ সিহঁতে কৈও দিয়ে যে তোমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্যন আহিব কিন্তু সিহঁতে কেতিয়াও নকয় যে তোমাৰ এইটো কোৱেশ্যন আহিব মানে কেনেকুৱা ধৰণৰ কোৱেশ্যন আহিব হেতুহে ক'ব আৰু তোমাৰ আমাৰ যেটো অফিচিয়েল ওয়েবসাইটত যেটো তোমাৰ কোৱেশ্যন পেপাৰ দিয়া আছে তাতো কিন্তু ধুনিয়াকে কোৱা আছে যে কেনেকুৱা ধৰণৰ কোৱেশ্যন হ'ব সেই বিষয়ে মই আগতেও আলোচনা কৰিছো তো হেতু তোমালোকে ভালদৰে চাই লবা আৰু তোমালোকৰ এইখিনিৰ মই দি দিম এতিয়া চোৱা তোমাৰ যেটো মানে ভৱিষ্যতত কি হ'ব পৰিৱৰ্তন সেই বিষয়ে আমাক থৰা বহুত কৈছে তো সেই বিষয়ে তুমি এটা কথা মনত ৰাখা তোমাৰ 2026 বা 27 ৰ ভিতৰত তোমাৰ ক্লাছ 6 ৰ পৰা তোমাৰ 12 লৈ সকলোখিনি সেমিস্টাৰ হৈ যাব সেমিস্টাৰ এই যে বৰ্তমান যেনেকুৱা তোমাৰ ই আছে ডিগ্ৰী কলেজত সেমিস্টাৰ চলে তেনেকুৱা সেমিস্টাৰ হ'ব 6 ৰ পৰা 12 লৈ গোটেইখিনি মানে 6 ৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু তোমাৰ ইয়াতে বৰ্তমান যেনেকুৱা ধৰা ক্লাছ 8 লৈকে কি কৰি আছে তোমাৰ যিজন মেথছৰ মানুহ মানে যিজনে মেথছ লৈ অনাৰ্স কৰিছে হি সায়েন্স পঢ়াই আছে হয়নে আৰু যিজনে তোমাৰ সায়েন্স পঢ়াইছে ই মেথছ পঢ়াই আছে তো এইবোৰ কেতিয়াও নহব তাৰ মানে সাবজেক্ট টিচাৰ আহিব ক্লাছ 6 ৰ পৰা সাবজেক্ট টিচাৰ মানে তোমাৰ যিসকলে সায়েন্স পঢ়াই সায়েন্সে পঢ়াব গোটেইখিনি আৰু যি মেথছ পঢ়াই গোটেইখিনি মেথছ পঢ়াব গোটেইখিনি ইংলিশ পঢ়াব মানে ভাগ কৰি দিব যাতে কোনো সাবজেক্টত ইনভলভ নহয় এটো এটা তোমাৰ চেঞ্জ কৰিব 2006 বা 2027 ৰ ভিতৰতে এটো হৈ যাব আৰু তোমাৰ যেটো এই যে ভেৰি শৰ্ট আনসাৰ আৰু শৰ্ট আনসাৰৰ যেটো পাৰ্ট আছে এটো তোমাৰ সম্ভৱত অহা বছৰ নহলে তাৰ পিছৰ বছৰ ইয়াতো চেঞ্জ কৰিব কিন্তু এটো চেঞ্জ কৰিলেও তোমালোকে ইমান টেনচন লবলগীয়া নাই কাৰণ এটবোৰ তোমাৰ ডাঙৰ কোৱেশ্যনবোৰ চেঞ্জ কৰিলেও ইমান এটা চেঞ্জ নহয় হেবোৰ কিন্তু তোমালোকে আৰামছে আনসাৰবোৰ কৰিব পাৰিবা আৰু তোমাৰ এই যেটো মিটিং হৈছে মিটিংটোৰ আছিল তোমাৰ ডিস্ট্ৰিক্ট লেভেল ওৰিয়েন্টেশন প্ৰগ্ৰাম ফৰ ম্যাথমেটিক্স এণ্ড সায়েন্স এটো সকলো ডিস্ট্ৰিক্টে হ'ব কি জানি কিন্তু আমাৰ ডিস্ট্ৰিক্টত আগতে হৈছে আমাক মাতিছিল আমি গৈছিল তাতে আৰু সেই মিটিংত তোমাৰ কি ডিসিশন হৈছে মই গোটেইখিনি কথা তোমালোকক বুজাইছো আশা কৰিছো তোমালোকৰ সহায় হ'ব আৰু মেথছৰ কাৰণে ইয়াতে যিবোৰ আমি আলোচনা কৰিলো গোটেইখিনি মেথছৰ কাৰণে সেম টু সেম থাকিব মানে মেথছতে তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্যন হ'ব ডাইৰেক্টলি তোমাৰ আগতে যেনেকুৱা সিম্পল কোৱেশ্যন আহিছে তেনেকুৱা ধৰণৰ সিম্পল কোৱেশ্যন টোটালি নাহে কিন্তু মেথছত তোমাৰ ইমান চেঞ্জ হলেও ধৰাচোন মেথছত যিবোৰ ডাঙৰ কোৱেশ্যনছ থাকে হেবোৰ মানে সেম থাকিব মানে কোনো ধৰণৰ পৰিৱৰ্তন নহয় আৰু মেথছৰ কাৰণে এটা ভাল কথা কি ধৰা আগতে যেনেকুৱা প্লাস মাইনাসত মাৰ্ক কাটিছে এতিয়াও কাটিব কিন্তু আগৰ নিচিনা নাকাটে যেনেকুৱা ধৰা তুমি এটা অংক কৰিছা তোমাৰ লাষ্টৰ লাইনটোৰ আগৰ লাইনটো তোমাৰ ভুল হৈছে তো আগৰ লাইনটো যদি ভুল হয় পিছৰ লাইনটো তো ভুল হ'বই অবভিয়াসলি কথা তো তোমাৰ এই যেটো আগৰ লাইন যে লিখিছা সেই লাইনলৈকে আগত যিখিনি লাইন তোমাৰ কাৰেক্ট হৈছে এই গোটেইখিনিত মাৰ্ক পাবা কিন্তু তলৰখিনিত মাৰ্ক নোপোৱা কাৰণ সেইখিনি ভুল হৈছে তো সেইখিনি তোমাৰ নম্বৰ নিদিয়ে কিন্তু ওপৰৰ যিখিনি শুদ্ধ হৈছে গোটেইখিনি তুমি নম্বৰ পাবা বুজি গলা নে কি কৈছো তো সেই কাৰণে তোমালোকে ভয় খোৱাৰ কোনো দৰকাৰ নাই তো তোমালোকে ভালদৰে লিখা পঢ়া ষ্টাৰ্ট কৰা টাইম একেবাৰেই নাই আৰু তোমালোকে এনেদৰে পঢ়িব লাগিব যাতে তোমালোকৰ কোনো এটা টপিকো তোমাৰ কোনো বাদ নপৰে আৰু তোমালোকে কৈছিল আৰু এটা কথা আমাৰ যেটো সায়েন্স আছে সেই সায়েন্সটো যিসকল টিচাৰে পঢ়াব সেই সকল টিচাৰে বৰ্তমান ষ্টাডি কৰিবলগীয়া হ'ব কাৰণ তোমাৰ ক্লাছ 10 লৈকে তোমাৰ যিখিনি কথা আহিব গোটেইখিনি তোমাৰ এটো মানে 10 তাৰ পিছত তোমাৰ 11 আৰু 12 এই তিনিটা ক্লাছৰ কথা তোমাৰ ইনক্লুড থাকিব মানে এনেকুৱা হ'ব লাগিব যে ষ্টুডেন্ট সকলে যাতে অলপমান এখোজ আগত ভাবিব পাৰে যে আমি যিবোৰ আগতীয়া যিবোৰ আমাৰ ক্লাছ আছে যেনেকা 11 আছে 12 আছে সেইবোৰত যাতে কোনো ধৰণৰ প্ৰবলেম নহয় আৰু আমাৰ যাতে ক্লাছ 10 তো তাৰ ওপৰত কি হয় ধাৰণা এটা আহি যায় এটো এটা উদ্দেশ্য হয় সেবাৰ আৰু সেবাৰ আটাইতকৈ মেইন যেটো ডাঙৰ উদ্দেশ্য হেতু হৈছে CUET এটো মানে এটো এটা তোমাৰ যেটো ন্যাশনাল লেভেলৰ যেটো তোমাৰ কি হয় এন্ট্রেন্স এক্সাম হয় সেই এন্ট্রেন্স এক্সামৰ কাৰণে তোমাৰ ইমানখিনি চেঞ্জ কৰিছে যেটো তোমাৰ এডপ্ট কৰিছে সেবাৰ CBSE ৰ পৰা
এইটো CBSE তোমাৰ মোটামুটি 2013ত এইবোৰ এৰি দিছে আকৌ নতুনকৈ পলিচি আহিছে আৰু আমাৰ যেটো তোমাৰ নিউ এডুকেশন পলিচি আছে নিউ এডুকেশন পলিচি 2020 হেতু ইমপ্লিমেন্ট হৈছে কাৰণে আমাৰ এইবোৰ চেঞ্জ কৰিছে আৰু এই চেঞ্জবোৰ ক্লাস তোমাৰ অহা বছৰৰ পৰা 6 ৰ পৰাই হ'ব আৰু এই বছৰ কেৱল 9 আৰু 10 ৰ কাৰণে হে দিছে বুজি পাইছা নে কি কৈছো আৰু তোমাৰ এই যেখিনি যে গলো মই তাৰ মানে ক্লাস 10 ৰ যি সকল টিচাৰে পঢ়াব সেই সকলে তোমাৰ 11 আৰু 12 ৰ ৰেফাৰেন্স দিব লাগিব যাতে সিহঁতে বুজি পায় যে অহা ক্লাছত গৈ আমি কি ফেস কৰিবলৈ গৈ আছো বা আমাৰ কি বস্তুৰ দৰকাৰ হ'ব সেইখিনি কথা জানিব লাগিব ইয়াৰ পিছত তোমাৰ যিখিনি কথা কলো ইয়াৰে ভিতৰত তো মোৰ যিখিনি মানে নলেজ আছে তাৰে ভিতৰত তো ঠিক ঠাকে আছে তথাপি যদি কিবা ভুল হয় তোমালোকে মানে কমেন্টত জনাই দিবা মই এইখিনি কাৰেক্ট কৰাৰ কাৰণে ট্ৰাই কৰিম আজিৰ কাৰণে এইখিনিয়ে তোমালোকৰ এক্সাম যাতে ভাল হয় তাৰে শুভকামনাৰে ধন্যবাদ